হয় চাওক, মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বনগাঁৱৰ যি এগৰাকী উদ্যমী মহিলা, সেই মহিলাগৰাকীয়ে ড্ৰেগন ফলৰ খেতি কৰি আজি নিজকে স্বাৱলম্বিতাৰ পথ নিদৰ্শন দাঙি ধৰিছে। আৰু মই পোনে পোনে তেখেতৰ কাষলৈ গুচি যাম যে তেওঁ ৰান্ধনিশালতে ব্যস্ত নাথাকি কিদৰে তেওঁ এই ড্ৰেগন খেতি নিৰ্বাচন কৰিলে আৰু ইয়াৰ দ্বাৰা কেনেকৈ তেওঁ লাভৱান হ'ল। মই পোনে পোনে আপোনাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। এই ড্ৰেগন খেতি আপুনি কেনেধৰণে নিৰ্বাচন কৰিলে আপুনি? এইটো মই মানে মোবাইলত পাই মই নিজে নিৰ্বাচন কৰিছোঁ। মানে বহুত ধুনীয়া লাগে দেখাত, মানে যিহেতু ফলবিলাকো ভাল লাগে দেখাত, যেতিয়া মানে পকিব ধৰে তেতিয়াও ভাল লাগে। সেইটো কাৰণে মই ভাবিছোঁ যে এইটো কাম কৰিলে হয়তো মোৰ লাভ হ'ব, সেইটোৱে ভাবিছোঁ। আৰু সাধাৰণতে মহিলাসকল ব্যস্ত থাকে ৰান্ধনিশালতে। হয়, থাকোঁ। সেইসকল মহিলাক আপুনি কি বুলি ক'ব? সেইটো নিজৰ ইনকামটো নিজে কৰিব লাগিব না, খালি ৰন্ধা বঢ়াত ব্যস্ত থাকিলেও নহ'ব, অলপ বাহিৰা কামতো হ'ব লাগিব, সেইটোৱে। আৰু এই ড্ৰেগন খেতিটো আপুনি এই বছৰৰ পৰা কৰিছে নে হ'ল আপোনাৰ? মই 2024 এপ্ৰিল মাহত আৰম্ভ কৰিছোঁ আৰু এতিয়া 2026 এপ্ৰিল মাহত ফল দিয়ে। বৰ্তমান এপ্ৰিল মাহতে এইবিলাক ফল দিছে আৰু দিব, মাহে মাহে মানে হৈ থাকোঁ। আৰু এইবিলাক ওলাইছে মানে এইবিলাক পিছত আৰু মানে এইবিলাক যে কাইট আছে, মানে কাইটে মানে ফল হৈ যাব। দিনটোত আপুনি কিমান সময় এই খেতিখনত অতিবাহিত কৰে? দিনটো নালাগে, তাৰমানে সদায়তো নালাগে খেতিত, মানে লাগি থাকিব নালাগে। মানে যেতিয়া অলপ মানে জংঘল হ'ব তেতিয়া চাফা কৰি দিব লাগিব, আৰু হয়তো ডালবিলাক কিবা বেমাৰ আজাৰ হ'লে মানে ঔষধ দিব লাগিব, আৰু ঘূৰে ভিটামিন দিব লাগিব, সাৰ দিব লাগিব, সেইটোৱেই কাম। আৰু চৰকাৰে উদ্যমিতা আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ আঁচনি বা সহায় সহযোগিতা কৰিছে, এই ক্ষেত্ৰত আপুনি কিবা আঁচনি গ্ৰহণ কৰিছে নেকি? মই মানে ইটোৰ বিষয়ে মই চৰকাৰী সহযোগ মই লোৱা নাই। এইটো মই মানে মোবাইলত চাই মানে মই বেলেগ জাগাৰ পৰা মই আনিছোঁ। এইটো হয়, এই পুলিটো, এইটো ষ্টাম্প হয়। বজাৰত ইয়াৰ কেনেকৈ কি ওজন হিচাপত বিক্ৰী কৰে? বজাৰত ওজন হিচাপে বিক্ৰী হয়। কিমান হয়? এটাই 700 গ্ৰাম পৰ্যন্ত হয়, 700 গ্ৰাম। আৰু কিছুমান ফল হ'লেতো আৰু বেছি হয়, মানে দুটাত 1 কেজি হ'ব, 2-3টা হ'লে মানে 1 কেজি হয়। আৰু এইটো কোনটো প্ৰজাতিৰ ড্ৰেগনৰ? এইটো বঙাইগাঁৱত বিক্ৰী কৰোঁ। প্ৰজাতিটো মানে ৰঙা প্ৰজাতি? ৰঙা প্ৰজাতিটো। ৰঙা হয়। বজাৰত কি দৰত বিক্ৰী হয়? বজাৰত আমি পাইকাৰী ৰেটত দিলে মানে হয়তো 300 যাব। আৰু ধৰ ডিচেম্বৰ মাহত অলপ দামটো কমি আহে, তেনে 250 পৰ্যন্ত থাকিব, 200 বা 150 পৰ্যন্ত যাব। বৰ্তমান মানে দাম একে হৈ আছে, যে 250-300 যায়। আৰু আপুনি কিমানখিনি ঠাই খেতি কৰিছে? ইয়াত 1 বিঘা হ'ব। 1 বিঘা? 1 বিঘা, হয়। এই এটা পুলি লগাৰ পিছত কিমান দিনত সি ফলটো দিয়ে? এইটো মানে মই 9 মাহতে ফল পাইছোঁ, কিন্তু 9 মাহত ফল নিদিয়ে, 2 বছৰ লাগে, 2 বছৰতহে ফল দিয়ে। কিন্তু এইবিলাক যে ডাল আছে, কিছুমান ডাল মানে ৰুলে ফল নিদিয়ে, মানে ডালৰ ভাগ আছে। মানে মই যিটো ডাল দিছোঁ সেইটো মই 9 মাহতে ফল পাইছোঁ। আৰু যদি এই ডালটো যদি মই ৰুই দিওঁ, কিন্তু ডালটো বাচিলেও মানে ই ফল দিবা নহয়, মানে যিবিলাক ফল হৈ আছে সেইবিলাক ডালৰ পৰাহে ফল দিয়ে। পদ্ধতি এটা আছে? হয়, আছে। সেইখিনি পদ্ধতি শিকি ল'ব লাগে? সেইখিনি শিকি ল'ব লাগে, কিন্তু মই এইটো মোবাইলৰ পৰাহে মই শিকি লৈছোঁ। শিকি লৈছে। আৰু এতিয়া আপুনি মানে কি ক'ব, আপুনি অইন মহিলাসকলক কি বুলি ক'ব? যদি কোনোবাই মহিলাই কৰিব খোজে, কৰিব পাৰে। আৰু যদি কৰে, মোৰ ইয়াতে যোগাযোগ কৰিব, মানে কেনেকৈ কৰিব লাগে মই দেখাই দিম, সেইটোৱে। আৰু হয় ছাৰ, দেখিছে এইগৰাকী মহিলাগৰাকী সাবিত্ৰী ৰায়। এই মহিলাগৰাকী নিজৰ ৰান্ধনিশালতে ব্যস্ত নাথাকি তেখেতে নিজৰ অলাগতিয়াল মাটিডৰাত এনেদৰে ড্ৰেগন খেতি কৰি স্বাৱলম্বিতাৰ পথ নিদৰ্শন দাঙি ধৰিছে। আৰু মহিলাগৰাকীৰ অনুপ্ৰেৰণা লৈ অন্য মহিলাসকলেও ইয়াতে ড্ৰেগন ফলৰ যি খেতি, এই ড্ৰেগন ফলৰ খেতি কৰি লাভৱান